পাৰ্থ চাওক আপুনি কোৱাৰ ধৰণে যে বিজেপি সম্পূৰ্ণৰূপে ৰণক্ষেত্ৰত নামিছে আৰু নিৰ্বাচনী ৰণক্ষেত্ৰত নমাই নহয় আগ্ৰাসী ৰূপত নামিছে আৰু আগ্ৰাসী ৰূপত নমা বিজেপিয়ে যদি চোৱা যায় তেনেহ'লে আপুনি কোৱাৰ ধৰণে যে বিষয়ববীয়া বৈঠক কৰিছে, ৰাজ্যিক কাৰ্যনিৰ্বাহক হৈছে, তাৰপিছতে কোৰ কমিটিৰ বৈঠক আৰু এতিয়া নিৰ্বাচন সমিতি যিখন আছে সেই নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰপিছতেই জিলা প্ৰভাৰী আৰু জিলা সভাপতিৰ সৈতে বাজপেয়ী ভৱনত বৈঠক হ'ব। নিৰ্বাচন সমিতিৰ যিখন বৈঠক এই নিৰ্বাচন সমিতিৰ বৈঠকখন ভৱেশ কলিতা সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল খুব সম্ভৱ তেওঁ অসমত নাই, বৰ্তমান হয়তো গুজৰাটত তেওঁ আছে, গতিকে তেওঁ হয়তো উপস্থিত নাথাকিব। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি চোৱা যায় সাংসদ দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাও অৱশ্যেই জে পি নাড্ডাৰ সৈতে হয়তো তেওঁ অৰুণাচললৈ গৈছে, তেওঁ হয়তো উপস্থিত নাথাকিব। আঙুৰলতা ডেকা থাকিব লাগে, কিন্তু আঙুৰলতা ডেকাক যিহেতু সলনি কৰা হ'ল, গতিকে মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া হয়তো আজিৰ এই যিখন বৈঠক থাকিব সেই বৈঠকত উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আমি যদি চাওঁ তেনেহ'লে মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী নন্দিতা গাৰ্লুচা এইসকল লোক উপস্থিত থাকিব। উপসভাপতি নৱদলেই ইয়াত উপস্থিত থাকিব। তাৰ লগতে যদি আমি চাওঁ OBC মৰ্চাৰ যিগৰাকী সভাপতি অশ্বিনী ৰায় চৰকাৰ তেওঁ উপস্থিত থাকিব। গতিকে এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক, কাৰণ আহি থকা সময়ত এই যি নিৰ্বাচন 2024 নিৰ্বাচন, সেই 2024 নিৰ্বাচনত বিজেপিয়ে কেনেধৰণৰ কোন ৰণনীতিৰ মাজেৰে তেওঁলোক আগবাঢ়িব এই সকলোবোৰ কথা হয়তো ইয়াত আলোচনা হ'ব। আৰু নিৰ্বাচনটো যদি চোৱা যায় তেনেহ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত যেনেধৰণৰ সিদ্ধান্তসমূহ কেন্দ্ৰীয় নেতৃত্বই বিজেপিৰ গ্ৰহণ কৰিছে সেই সকলোবোৰ সিদ্ধান্ত কেনেধৰণে অসমৰ প্ৰেক্ষাপটত তেওঁলোকে ফলপ্ৰসূ কৰিব, প্ৰয়োগ কৰিব, সেই সকলোবোৰ কথা হয়তো আজিৰ এই যিখন বৈঠক আছে এই বৈঠকত স্থান পাব। ইয়াৰ মাজতে যদি আমি চাওঁ তেনেহ'লে বিজেপিয়ে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে যে আহি থকা সময়ত তেওঁলোকে কেনেধৰণে কি কাম কৰিব। ইয়াৰ ভিতৰত তেওঁলোকে প্ৰশিক্ষণ শিবিৰ পাতিব। সেই প্ৰশিক্ষণ শিবিৰত যদি চোৱা যায় তেনেহ'লে বিজেপিয়ে ছ'চিয়েল মিডিয়া আৰু IT চেলৰ কেনেধৰণে আছে বা বিজেপিৰ ইতিহাস আৰু বিজেপিৰ এতিয়ালৈকে যি উত্তৰণ, সেই উত্তৰণৰ যি যাত্ৰা, সেই যাত্ৰা সম্পৰ্কে তেওঁলোকে প্ৰশিক্ষণ থাকিব তেওঁলোকৰ। তাৰ লগতে তেওঁলোকে প্ৰশিক্ষণ কৰিব যে ৰাষ্ট্ৰীয় কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তসমূহ কেনেধৰণে আঁচনিসমূহ ফলৱতী ৰূপত হৈছে নাই সেই সকলোবোৰ তেওঁলোকে প্ৰশিক্ষণত ৰাখিব। আৰু তাৰ লগতে মাইক্ৰ' মেনেজমেণ্ট, নিৰ্বাচনক লৈ মাইক্ৰ' মেনেজমেণ্ট কেনেধৰণে তেওঁলোকে কৰিব সেইসমূহো তেওঁলোকৰ থাকিব। ইয়াৰ লগতে যুৱসকলক আকৃষ্ট কৰিবৰ বাবে বিশেষকৈ নৱভোটাৰ যিসমূহ আছে, নতুনকৈ যিসকলে ভোটাধিকাৰ লাভ কৰিছে সেইসকলক লৈ 24 জানুৱাৰীত তেওঁলোক ৰাজু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।